নমস্কাৰ এন এ ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম, যিহেতু তোমালোকৰ এক্সামৰ ডেট আৰু কি চিলেবাছ মানে এই এক্সামটোত আহিব সেইখিনি অলৰেডি একাডেমিক কেলেণ্ডাৰ যিখন তাতে মানে দিয়া হৈছে, সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ। তোমালোকৰ এক্সাম আৰু বেছি দিন নাই, জুন মাহত হ'ব এক্সামটো, সেইকাৰণে এতিয়াৰ পৰা তোমালোকে ভালকৈ পঢ়াৰ টাইম আহি গ'ল। আৰু তোমালোকে ভালকৈ কেনেকৈ পঢ়িব পাৰিবা যদি চিলেবাছটোৱে নাজানা, কেনেকৈ ভালকৈ পঢ়িবা? সেইকাৰণে মই আজি তোমালোকৰ কাৰণে চিলেবাছটো লৈ আহিছোঁ। আৰু টেক্সট বুক প্লাছ গ্ৰামাৰত এটা আছে যে কুৱেশ্যন পেটাৰ্ণ। এই কুৱেশ্যন পেটাৰ্ণটো কি হয় তোমালোকক মই কেইটামান এক্সাম্পল দি বুজাই দিম ভিডিঅ'টোৰ শেষলৈকে, সেইকাৰণে ভিডিঅ'টো চাই যাবা। আৰু কি গ্ৰামাৰ আহিব আৰু কিতাপৰ ভিতৰত কোনকেইটা চেপ্টাৰ আহিব গোটেইখিনিয়ে মই আলোচনা কৰিম। আৰু এই ভিডিঅ'টোৰ পিছৰ ভিডিঅ'ত তোমালোকে মোৰ চেনেলত যদি ফাৰ্ষ্ট টাইম আহিছা, ছাবস্ক্ৰাইব কৰি ল'বা। এই ভিডিঅ'ৰ পিছৰ ভিডিঅ'ত মই তোমালোকক লাহে লাহে ইম্পৰ্টেণ্ট কুৱেশ্যন কি কুৱেশ্যন মানে আহিব তোমালোকে মই সেইখিনি ডিছকাছ কৰিম। যিখিনি পঢ়িলে তোমালোকে 90% প্লাছ মাৰ্ক পাবা, সেইবিলাক মই ডিছকাছ কৰিম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া কথাটো হ'ল যে তোমালোকৰ এক্সাম কেতিয়া হ'ব। ভিডিঅ'ত মই জাষ্ট ইংলিছৰখিনি আলোচনা কৰোঁ, নহ'লে ভিডিঅ'টো ডাঙৰ হৈ যাব। তোমালোকে কিতাপ লোৱা আৰু এখন নোট বহি লোৱা, তাতে লিখি ৰাখিবা গ্ৰামাৰখিনি কি আহিব সেইখিনি লিখি ৰাখিবা। আৰু কিতাপখন লোৱা, তাতে দাগ দি ৰাখিবা। জাষ্ট ভিডিঅ' চালে নহয়, তোমালোকে এতিয়া চিৰিয়াছ হৈ পঢ়িব লাগিব ভালকৈ। মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে ভালকৈ পঢ়িব লাগিব। এক্সাম কেতিয়া হ'ব? জুন মাহত হ'ব। জুন মাহৰ কিমান তাৰিখে হ'ব? 22 জুনৰ পৰা 27 জুনৰ ভিতৰত হ'ব। এই 22 জুনৰ পৰা 27 জুনৰ ভিতৰত মানে তোমালোকৰ স্কুল হিচাপত স্কুলৰ ওপৰত এইটো ডিপেণ্ড কৰিব। এইখিনিৰ ভিতৰতে মানে কোন কেইদিনত এক্সামটো পাতে সেইটো স্কুলৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু তোমালোকৰ এছেবৰ যিখন একাডেমিক কেলেণ্ডাৰ আছে তাতে দিয়া আছে যে 22 জুনৰ পৰা 27 জুনৰ ভিতৰত ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো হ'ব তোমালোকৰ। মনত ৰাখিবা, বেছি দিন নাই। আৰু গ্ৰামাৰখিনি আলোচনা কৰোঁ। কি আহিব? টেন্স আহিব। টেন্সৰ যিকোনো কুৱেশ্যন আহিব পাৰে, স্পেচিয়েলি তোমালোকৰ কাৰেক্ট টেন্স, ফিল ইন দ্য ব্লেংক থাকে যে ইয়াতে মানে এটা চেণ্টেন্স দি দিব, তাতে ইয়াতে ভাৰ্বটো দি দিব, মানে ভাৰ্বৰ আচল ৰূপটো যি হয় মানে সেইটো হিচাপত ইয়াতে চেঞ্জ কৰিব লাগিব। আৰু তোমালোকৰ এই টেন্সৰ ওপৰত ডিপেণ্ড কৰিয়ে বহুতো ধৰণৰ কুৱেশ্যন হ'ব পাৰে। বিশেষকৈ মানে এই খালী ঠাই পূৰ কৰাখিনি, নাইবা এটা শব্দ দি দিব যে এইটো পাষ্ট টেন্সত লিখা বা বেলেগ টেন্সত লিখা, চেঞ্জ কৰিব দিব যে। আৰু কিছুমান থাকে যে আগৰটোত মানে যদি পাষ্ট চিম্পল পাষ্ট হয়, পিছৰখিনি পাষ্ট পাৰফেক্ট হয়, মানে দুটা চেণ্টেন্স একেলগত থাকিলে এইবিলাক টেন্সৰ কুৱেশ্যন আহিব। তাৰপিছত কুৱেশ্যন পেটাৰ্ণ কি হয় মই তোমালোকক বুজাই দি আছোঁ ভালকৈ। আৰু এটা আহিব আনচিন কম্প্ৰিহেনশ্যন, মানে এটা টেক্সট দি দিব, ইয়াতে এইখিনি ৰিডিং পঢ়ি তলত কুৱেশ্যন দিব। সেই কুৱেশ্যনখিনি তোমালোকে এইখিনি পঢ়ি তোমালোকে ইয়াৰ পৰা এনচাৰটো উলিয়াই লিখিব লাগিব। এইখিনি ইজি হয়, কাৰণ এনচাৰটো এই টেক্সটখিনিৰ ভিতৰতে দিয়া থাকিব। সেইখিনি পঢ়ি এনচাৰটো উলিয়াব লাগিব। তোমালোকক অলৰেডি চাগে স্কুলত শিকাইছে। যদি শিকোৱা নাই, মই তোমালোকক গ্ৰামাৰখিনি কমপ্লিট কৰাই দিম মোৰ ভিডিঅ'ত, বহুত ধুনীয়াকৈ সহজকৈ। যিবিলাক তোমালোকে ইংলিছ টান পোৱা সেই ষ্টুডেণ্টবিলাকেও মানে ভালকৈ বুজিব পাৰিবা। যদি লাগে মোক কমেণ্ট কৰি এটা জনাই দিবা, মই সহজ পদ্ধতিত কেনেকৈ তোমালোকক বুজাব পাৰোঁ সেই হিচাপত মই ভিডিঅ' লৈ আহিম। এতিয়া কুৱেশ্যন পেটাৰ্ণ কি হয়, কুৱেশ্যন পেটাৰ্ণত কি কুৱেশ্যন আহিব মই তোমালোকক বুজাই আছোঁ। লাইন লিখি দিব। ধৰি লোৱা এই লাইনটো লিখি দিছে, আই ৱান্ট টু গ' টু স্কুল। এই লাইনটো যে দিছে, এইটো মানে তোমালোকক কুৱেশ্যনত যি ছাজেষ্ট কৰে, যলৈ চেঞ্জ কৰিব কয় সেই হিচাপত তোমালোকে চেঞ্জ কৰি লিখিব লাগিব। এইটো যদি বুজি পোৱা তেতিয়াহ'লে সহজ হয়, বুজি নাপালে বহুত টান লাগিব। এইটো কি কৈছে? আই ৱান্ট টু গ' টু স্কুল, মই স্কুললৈ যাব বিচাৰোঁ। ইয়াতে কি কৰিব কৈছে? আস্ক এ কুৱেশ্যন। এইটো এটা এনচাৰ হয়। এইটো কুৱেশ্যন মাৰ্ক আছে জানো? নাই। এইটো এটা এনচাৰ হয়। এইটো মানে এনেকৈ সুধিব লাগিব যাতে এইটো এনচাৰ হয়। তোমালোকে মানে এইটো কুৱেশ্যন বনাব লাগিব। কি কুৱেশ্যন কৰিলে? ধৰি লোৱা তুমি কৈছা যে মোৰ নাম ৰাহুল হয়, তো তোমাক যদি মই সোধোঁ যে তোমাৰ নামটো কি, তেতিয়াহ'লেহে সেই এনচাৰটো দিব পাৰিবা যে মোৰ নাম ৰাহুল হয়। মই তোমাক ফাৰ্ষ্ট কুৱেশ্যনটো সুধিব লাগিব ন, এইটো আই ৱান্ট টু গ' টু স্কুল। ইয়াতে কুৱেশ্যন সুধিব কৈছে। কি কুৱেশ্যন সুধিলে এইটো এনচাৰ হ'ব? হোৱেৰ ডু ইউ ৱান্ট টু গ'? হোৱেৰ, তুমি ক'ত যাব খোজা?
তুমি ক'ত যাব খোজা হোৱেৰ ডু ইউ ৱান্ট টু গ' তুমি ক'ত যাব খোজা তেতিয়াহ'লে এইটো এনচাৰ হ'ব আই ৱান্ট টু গ' টু স্কুল মই স্কুললৈ যাব খোজোঁ হোৱেৰ দি ষ্টাৰ্ট কৰিছে আৰু এইবিলাক মই তোমালোকক শিকাই দিম হোৱেৰ হোৱাট ইউজ কৰিলে তাৰপিছত ডু কেনেকৈ আহিল এইটো মানে এইটো ইউ আছে যে ইউৰ আগত সেইকাৰণে এইটো ডু হ'ব এইটো ডাছ কিয় নহ'ল নাইবা এম আই ইজ এইবিলাক কিয় নহ'ল এইবিলাকৰ নিয়ম আছে তোমালোকে শিকিব লাগিব তাৰপিছত ছেকেণ্ড এটা বুজাই দিছোঁ মাই ফাদাৰ ইজ এ ডক্টৰ এইটো কি কুৱেশ্যন সুধিলে তুমি এনচাৰটো দিব পাৰিবা যে মোৰ দেউতা এজন ডক্টৰ হয় মই তোমাক সুধিব লাগিব যে তোমাৰ দেউতা কি হয় তেতিয়াহ'লে তুমি ক'ব পাৰিবা যে মাই ফাদাৰ ইজ এ ডক্টৰ ইয়াতে কৈছে আস্ক এ কুৱেশ্যন টু গেট দিছ এনচাৰ তুমি কুৱেশ্যন সোধা এই এনচাৰটো পাবলৈ তেতিয়াহ'লে তুমি কি সুধিব লাগিব হোৱাট ইজ ইয়ৰ ফাদাৰ তোমাৰ দেউতা কি হয় হোৱাট ইজ ইয়ৰ ফাদাৰ তুমি কি ক'বা মাই ফাদাৰ ইজ এ ডক্টৰ তাৰপিছত এইটোত কি কৈছে উই ভিজিটেড দিল্লী লাষ্ট ইয়াৰ আমি দিল্লী ভিজিট কৰিছিলোঁ যোৱা বছৰ লাষ্ট ইয়াৰ ইয়াতে কি কৈছে আস্ক এ কুৱেশ্যন ইউজিং হোৱেন এই হোৱেনটো ব্যৱহাৰ কৰি এইটোৰ কুৱেশ্যন সুধিব কৈছে হোৱেন ব্যৱহাৰ কৰি এইটো এনচাৰ পাবলৈ কুৱেশ্যন সুধিব কৈছে হোৱেন ব্যৱহাৰ কৰি আমি কি সুধিব পাৰোঁ উই ভিজিটেড দিল্লী লাষ্ট ইয়াৰ আমি যোৱা বছৰ দিল্লীলৈ গৈছিলোঁ হোৱেন মানে কি হয় কেতিয়া মই মানে তুমি কি সুধিব পাৰা যে তুমি কেতিয়া দিল্লীলৈ গৈছিলা হোৱেন ডিড ইউ ভিজিট দিল্লী আহি গ'ল এইবিলাকক কয় কুৱেশ্যন পেটাৰ্ণ আৰু ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু আহে টেক কুৱেশ্যন টেক কুৱেশ্যনটো তোমালোকৰ HSLC এক্সামতো আহিব টেক কুৱেশ্যন কেনেকৈ কৰে ধৰি লোৱা এইটো দিছে আই এম এ ষ্টুডেণ্ট এইটো টেক কুৱেশ্যন কৰিলে কি হ'ব ফাৰ্ষ্ট যেনেকৈ আছে সেইখিনি তেনেকৈ লিখিব লাগে লিখাৰ পিছত যদি এইটো পজিটিভত আছে আই এম এ ষ্টুডেণ্ট ইয়াত কিবা নিগেটিভ শব্দ আছে জানো নট ডাজ নট আছে নেকি নাই ইয়াতে সবখিনি পজিটিভ আছে সেইকাৰণে ইয়াতে টেক কুৱেশ্যনটো কি হ'ব নেগেটিভ হ'ব আই এম এ ষ্টুডেণ্ট আই এম ইয়াতে আই আছে এম আছে সেইকাৰণে কি হ'ব ইয়াতে আৰণ্ট আই মই এজন ষ্টুডেণ্ট হয়নে মই সেইকাৰণে কি হ'ব আই এম এ ষ্টুডেণ্ট আৰণ্ট আই নট আই নটটো শ্বৰ্টকৈ লিখিব লাগে আৰণ্ট আই ইয়াতে এইটো পজিটিভ আছে সেইকাৰণে এই টেক কুৱেশ্যনটো কি হৈছে নিগেটিভ হৈছে তাৰপিছত ৰীতা ডাজ নট গেট আপ আৰ্লি ৰীতা সোনকালে নুঠে ডাজ নট ইয়াতে কি আছে নিগেটিভ আছে সেইকাৰণে এইটো কি হ'ব পজিটিভত লিখিব লাগিব টেক কুৱেশ্যনটো পজিটিভ হ'ব ফাৰ্ষ্ট এইখিনি লিখাৰ পিছত এইটো কমা দি কি লিখিবা ডাজ শ্বি ডাজ নট আছে এই ডাজটো কি হ'ব পজিটিভ হ'ব ডাজ নটটো নোহোৱা হৈ যাব ডাজ শ্বি দি কুৱেশ্যন মাৰ্ক হ'ব এনেকৈ টেক কুৱেশ্যন হয় যদি এইটোত নিগেটিভ শব্দ থাকে তাহলে পজিটিভ হয় ফাৰ্ষ্টত যিখিনি চেণ্টেন্সত যি দিয়া আছে সেইখিনি ডাইৰেক্টলি লিখিব লাগে তাৰপিছত কমা দি পজিটিভ নিগেটিভ দি কুৱেশ্যনটো বনাই দিব লাগে আই এম এ ষ্টুডেণ্ট আৰণ্ট আই ইয়াতে মানে পজিটিভ আছে সেইকাৰণে ইয়াতে নিগেটিভ হৈছে আৰ নট আই এইবিলাকে কুৱেশ্যন পেটাৰ্ণ তোমালোকে আৰু বহুত উদাহৰণ আছে ভালকৈ শিকি ল'বা আৰু পিছত মই ধুনীয়াকৈ এটা চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাই বুজাই দি দিম এতিয়া টেক্সট বুকৰ পৰা কি আহিব আমি সেইখিনি আলোচনা টেক্সট বুকৰ পৰা কি আহিব ফাৰ্ষ্টৰ চেপ্টাৰটো আহিব প্ৰজ দুটা আহিব পয়েট্ৰি দুটা আহিব দ্য ফান দে হেড এইটোতো আহিবই ফাৰ্ষ্ট চেপ্টাৰ হয় যিহেতু তাৰপিছত চাউণ্ড অফ মিউজিকত দুটা পাৰ্ট আছে এভিলিন গ্লেনি আৰু বিছমিল্লা খান এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুত কুৱেশ্যন বনিব পাৰে এই দুটা প্ৰজ আহিব আৰু পয়েট্ৰি কি আহিব দ্য ৰড নট টেকেন তোমালোকে ৰড নট টেকেনৰ ভিতৰত কি কৈছে 5-6টা মান লাইনৰ ভিতৰত এটা ষ্টৰী বনাই মুখস্থ কৰি ল'বা যাতে যি কুৱেশ্যন দিয়ে সেইটো তোমালোকে লিখিব পাৰা আৰু ৰাইটাৰৰ নামটো মুখস্থ কৰিবা তাৰপিছত দ্য লেক আইল অফ ইনিস্প্ৰিৰ ভিতৰৰখিনি মানে এটা বুজি চামাৰি 7-8 লাইন বা 5-6 লাইনৰ ভিতৰত মুখস্থ কৰি ল'বা আৰু কোনে লিখিছে সেইটো মুখস্থ কৰিবা এইখিনি পঢ়িলে ইয়াৰ পৰাই শ্বৰ্ট কুৱেশ্যন দিব আৰু ডাঙৰ কুৱেশ্যন দিব MCQ দিব এইখিনি চেপ্টাৰৰ ভিতৰৰ পৰাই তোমালোকে ভালকৈ পঢ়ি ল'বা এতিয়াৰ পৰাই জুন মাহত এক্সাম হ'ব যিহেতু আৰু বাকী ছাবজেক্টৰ চিলেবাছখিনি মই নেক্সট ভিডিঅ'ত লৈ আনি আছোঁ থেংক ইউ ছ' মাছ